দৰ্শকক এটা ব্ৰেকিং নিউজ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা গৌৰীপুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গৌ বজাৰত পথ দুৰ্ঘটনা সংঘটিত হয় CRPFৰ বাহন আৰু ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ গৌৰীপুৰৰ পৰা গোলকগঞ্জ অভিমুখে গৈ থকা CRPFৰ বাহন আৰু বালাজাৰৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা এই ৰিক্সাৰ মাজত সংঘৰ্ষ CRPFৰ বাহনখনে এই ৰিক্সাখনক বচাবলৈ গৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় CRPF বাহনখনত থকা 3জনকৈ CRPF জোৱান গুৰুতৰভাৱে আহত হয় ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আহত জোৱান কেইজনক ততাতৈয়াকৈ ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমাৰ ওচৰত প্ৰত্যক্ষদৰ্শীৰ কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন নাৰী ইয়াত কি হৈছিল এক্সিডেন্ট হৈছিল একটা ওই যে টোটো আছে না টোটোর লগত সিআরপির গাড়ি মানে সিআরপি 3জন অ্যাকশন হয়েছে মানে চোট পাইছে অল্প জখম হয়েছে অস্ত্র বাড়ি দিচ্ছে টোটো না টোটো তো আসলে একজনে ছিল ড্রাইভারে ছিল 3জন হ্যাঁ